কেনেকুৱা কেণ্ডিডেট MLA হ'ব সেই বিষয়টি মানুহৰ এতিয়া স্পষ্ট ধাৰণা হৈছে আৰু সেই কাৰণত মোক আজি মোৰ কনষ্টিটুৱেঞ্চিৰ গোটেই মানুহে এনেকুৱা মানে সমৰ্থন আগবাঢ়াইছে যে আমাৰ এজন এফিচিয়েণ্ট কেণ্ডিডেট লাগে, একজন এক্সপিৰিয়েঞ্চড মানুহ লাগে আৰু সেই ক্ৰাইটেৰিয়াত এতিয়া মোৰ কনষ্টিটুৱেঞ্চিত আমি কংগ্ৰেছৰ পৰা বিচাৰিছোঁ আৰু মোৰ পুৰা বিশ্বাস যদি কংগ্ৰেছে মোক নমিনেশ্যন দি থাকে আৰু দিব, মোৰ সেইটো মানে পুৰা বিশ্বাস আছে, মানুহে মোৰ লগত থাকিব, মোক ভোট দিব। সন্মুখত নিৰ্বাচন 2021 আৰু নিৰ্বাচন 2021 যাত্ৰা আৰম্ভ হ'ব 27 মাৰ্চৰ পৰা অসমৰ 3,33,00,000 জনতাই 126গৰাকী জনপ্ৰতিনিধি নিৰ্বাচনৰ প্ৰক্ৰিয়াত বিলীন হ'ব আৰু এই 126টা সমষ্টিৰ বাবে বিভিন্ন দলে বিভিন্ন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিবলৈ আৰু মাত্ৰ কিছু সময় বাকী। এই মুহূৰ্তত আমি আছোঁ হাইলাকান্দিৰ এগৰাকী জনপ্ৰিয় ব্যক্তি, এগৰাকী অধ্যাপক, এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিক হিচাপে তেওঁৰ পৰিচয় হ'ল কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাবান নেতা। এতিয়াৰ নহয়, কালিৰো নহয়, 1983 চনৰ পৰাই তেওঁ NSYৰ বিষয়ববীয়া হিচাপে কৰ্তব্য সমাপন কৰি কোনো আন দল বা অন্য চিন্তা নকৰি এটা দলৰ প্ৰতি নিষ্ঠাৰে কাম কৰি আহিছে। আপোনাক স্বাগতম জনাইছোঁ ছাৰ। ধন্যবাদ। 83ৰ পৰা 21লৈ যাত্ৰা অব্যাহত আছে, অব্যাহত থাকিব। তাৰ মাজতে এই যাত্ৰাবিলাকৰ ক্ষেত্ৰত যিবিলাক আমাৰ ইলেক্টৰেল পলিটিক্সত অংশগ্ৰহণ কৰি এই সমষ্টিবাসীক সেৱা কৰাৰ এটা ডাঙৰ বিশাল সুযোগ এটা আপোনাৰ দৰে ব্যক্তিয়ে বিচাৰিছে। গতিকে এই কথাখিনি প্ৰথমে জানি লওঁ যে 83ৰ পৰা আজিলৈকে যাত্ৰা আৰু এতিয়া বিধায়ক হোৱাৰ ক্ষেত্ৰত আপোনাৰ সমষ্টিবাসীয়ে কিমান সমৰ্থন এতিয়ালৈকে আগবঢ়াই আহিছে আৰু কিমান সম্ভাৱনা, কিমান আশা দেখিছে আপুনি? আমাৰ ইয়াত আপোনালোকে জানে যে পাৰ্লামেণ্টাৰী ডেম'ক্ৰেচি আমাৰ ইণ্ডিয়াৰ ছিষ্টেম হয়। তো সেই ক্ষেত্ৰে আমি যেতিয়া ৰাজনীতিত আছোঁ, প্ৰতিনিধি হোৱাৰ অধিকাৰ যিকোনো নাগৰিকৰ আছে, মোৰো আছে। আৰু সেইবাবে মই যিহেতু দলৰ লগতে কাম কৰি আছোঁ, আগতেও একবাৰ বহু কেণ্ডিডেট হৈছিলোঁ মই কংগ্ৰেছৰ 2001ত। তেতিয়া মই উলিয়াই আহিব পৰা নাই, কিন্তু তাৰপিছতো মই কংগ্ৰেছৰ লগতে আছোঁ। আৰু যোৱা তিনি ইলেকশ্যনত আমি ইয়াৰ পৰা টিকেট বিচাৰিছিলোঁ, পোৱা নাই। মানুহো মোৰ লগতো আছে। আৰু এইবাৰ বিশেষ কৰি আমাৰ ইয়াত আপোনালোকে জানে যে মানুহে দেখি পাইছে, বুজি পাইছে যে কেণ্ডিডেট হ'লে আমাৰ এনেকুৱা কেণ্ডিডেট হ'ব লাগে যিজনে পাব্লিকত ৰিপ্ৰেজেণ্ট কৰিব পাৰে এছেম্বলিত আহি। এতিয়া ইলেকশ্যনৰতো বিভিন্ন ধৰণৰ ইলেকশ্যন আছে। আমি MP হ'লে পাৰ্লামেণ্টত গৈ মোৰ পাৰ্লামেণ্টেৰিয়ান হিচাপে মই কাম কৰিব লাগে। আৰু এছেম্বলিত আহিলে ষ্টেটখনৰ এজন ৰিপ্ৰেজেণ্টেটিভ MLA হিচাপে আহি আমি ষ্টেটৰ পলিটিক্সত অংশগ্ৰহণ কৰিব লাগিব। আৰু আসামৰ যিবিলাক ইছ্যুবিলাক আছে সেইবিলাক আমাৰ প্ৰতিনিধি যিজন হ'ব তেখেতে দক্ষতাৰ সঙ্গে সেই কামটো কৰিব লাগে। এতিয়া কি হৈছে, আমাৰ ইয়াত ৰাজনীতিৰ মানুহৰ সচেতনতা বৃদ্ধি পাইছে আৰু কেনেকুৱা কেণ্ডিডেট MLA হ'ব সেই বিষয়টি মানুহৰ এতিয়া স্পষ্ট ধাৰণা হৈছে। আৰু সেই কাৰণত মোক আজি মোৰ কনষ্টিটুৱেঞ্চিৰ গোটেই মানুহে এনেকুৱা সমৰ্থন আগবাঢ়াইছে যে আমাৰ এজন এফিচিয়েণ্ট কেণ্ডিডেট লাগে, একজন এক্সপিৰিয়েঞ্চড মানুহ লাগে আৰু সেই ক্ৰাইটেৰিয়াত এতিয়া মোৰ কনষ্টিটুৱেঞ্চিত আমি কংগ্ৰেছৰ পৰা বিচাৰিছোঁ আৰু মোৰ পুৰা বিশ্বাস যদি কংগ্ৰেছে মোক নমিনেশ্যন দি থাকে আৰু দিব, মোৰ সেইটো পুৰা বিশ্বাস আছে, মানুহে মোৰ লগত থাকিব, মোক ভোট দিব। আৰু আমি এজন বিধায়ক হৈ খালি আমাৰ কনষ্টিটুৱেঞ্চি নহয়, অসম ৰাজ্যৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধানৰ বাবে মই মোৰ পাৰ্চনেল যে ব্যক্তিগত যে দায়িত্বটো আছে সেইটো মই পালন কৰিব পাৰোঁ। অৰ্থাৎ আপুনি যিহেতু এগৰাকী দৰ্শন বিভাগৰ SS কলেজৰ অধ্যাপক, হাইলাকান্দিৰ অতি এখন আগশাৰীৰ কলেজ, গতিকে এগৰাকী অধ্যাপকে যেতিয়া বিধায়ক হ'ব, গতিকে সেই সমষ্টিটোৰ এটা বিশেষ নাম বা কংগ্ৰেছ দলৰ বাবে এটা ভাল কথা যে এগৰাকী অধ্যাপক বিধায়ক হৈছে, দলটোৰ কাৰণে এটা বিৰাট আশীৰ্বাদমূলক কথা। এনেকুৱা সেইটোতো আমি জেনেৰেলি সেই ধৰণৰ এটা প্ৰতিক্ৰিয়া, মই নিজকে শিক্ষিত বুলি নাভাবোঁ, কিন্তু ৰাজনীতি কৰিব হ'লে মানুহক শিক্ষিত হ'ব লাগে, জানিব লাগে, দেশ সমাজ মানুহক বুজিব লাগে। সেইকাৰণে এডুকেশ্যনটো খুব জৰুৰী।
আৰু মই চেষ্টা কৰি আছোঁ যাতে এতিয়া কোৱালিটি পলিটিক্সটো আমি আনিব লাগে, কাৰণ আপোনালোকে জানে যে এতিয়া পলিটিক্সটো মানে গেইম অফ পাৱাৰ, আৰু সেই গেইম অফ পাৱাৰ বুলি ধৰি আজি যিকোনো মানে মিনছ লৈ মানে যিকোনো উপায়ে আমি ক্ষমতাত যাব লাগে, সেই যে প্ৰতিযোগিতা চলি আছে সেইকাৰণে এথিক্স নোহোৱা হৈছে। পলিটিক্সৰ কোনো এথিক্স বুলি আজিকালি কিছুই নাই। সেইকাৰণে মই ভাবোঁ যে কোৱালিটি পলিটিক্স লাগিবই। পৃথিৱীৰ বিভিন্ন কাণ্ট্ৰিত মানে ডেম'ক্ৰেটিক য'ত আছে মানে মানুহে ডেম'ক্ৰেটিক ভেলুটো বুজি পায়, আৰু আমাৰ ইণ্ডিয়াত ডেম'ক্ৰেচি আমাৰ ছাকচেছফুল। কিন্তু এতিয়া ডেম'ক্ৰেচিৰ নামে যিবিলাক এণ্টি ছ'চিয়েল মানুহ, যিবিলাক ব্লেক মানি আৰু মাছল পাৱাৰ আজি দখল লৈছে, সেইটো আমি ইয়াৰ পৰা মানে ৰিমুভ কৰিব লাগে, নহ'লে আমাৰ পলিটিক্সটো ক্ৰমান্বয়ে বেয়া হৈছে। এইটো মানুহৰ স্বাৰ্থত নহয়, এইটো মানুহক শোষণ কৰি আছে আজি পলিটিক্স। সেই পলিটিক্সৰ বিৰুদ্ধে মই মানে যুঁজি যাম, সেইটো মোৰ এইটো মানে ইচ্ছা আছে এইটো। আপোনাৰ কথাখিনিত এটা আমি ব্যতিক্ৰম পালোঁ। আমি বিভিন্ন সময়ত বিভিন্ন সাক্ষাৎকাৰ লওঁ, সকলোৱে কয় যে মই অমুক কৰিম তমুক কৰিম, কিন্তু আপুনি যিখিনি কথা ক'লে এইখিনি কথা আমি মানুহক দেখা নাপাওঁ যে ভেলু বেছ পলিটিক্স, যিটো এথিক্স বা এথিকেল যিটো মানে এথিক্স অফ পলিটিক্স বা পলিটিক্স অফ এথিক্স, এই যিটো আপুনি গুৰুত্ব দিছে, এয়া নিশ্চিতভাৱে আমাৰ বাবে এটা আশাৰ বতৰা, আৰু নিশ্চিতভাৱে আপোনাক দলে তেনেকৈ আগবঢ়াই নিব। এতিয়া আপুনি বিধায়ক হ'বলৈ গ'লে ইয়াত ভোটৰ অংকৰ কথা আছে। ভোটৰ অংকখিনিও অকণমান জানি লওঁ যে কেনেকৈ আপোনাৰ দলটোৱে জয়লাভৰ ৰাস্তা সুগম হ'ব, কাৰণ আপোনাৰ সন্মুখত এটা ৰাষ্ট্ৰীয় দল আছে, নতুন নতুন আঞ্চলিক দলবিলাকো আছে। তো সমষ্টিটোৰ ৰাজনৈতিক অৱস্থাখিনি কংগ্ৰেছৰ সপক্ষে কিয় ইমান শক্তিশালী বুলি আপুনি আপোনাৰ কথাৰ পৰা আত্মবিশ্বাস দেখা পাইছোঁ যে কংগ্ৰেছৰ টিকট পালে কংগ্ৰেছত এজন বিধায়ক হ'ব। গতিকে কি কাৰণত তাৰ কংগ্ৰেছৰ প্ৰতি এটা ফেভাৰ আছে ৰাইজৰ? খুব ভাল এটা প্ৰশ্ন। মই কৈছোঁ, আপুনি যদি আমার এই দেশটি মানে আমি অসমিয়াতে ভালো বলতে পারি না, বাংলায় বলছি, কিছু মনে করবেন না। তো অসমিয়াতে আমার হয়ে যাবে, মানে এমনি তো বুঝতে পারি, বলতেও পারি। তো আমি যে কথাটা বলতে চাই, প্রশ্নটা খুব প্রাসঙ্গিক, খুব প্রয়োজনীয়। যদি আপনি এই দেশটাকে বুঝেন, দেশের মানুষকে বুঝেন, তো আমাদের এই রাজ্য একটা বহুভাষী রাজ্য, বহু ধর্মাবলম্বী মানুষের বসবাস এই রাজ্যে। তো আমাদের এই দেশের মাটি মানুষের সঙ্গে সঙ্গতি রেখে যদি কোনো রাজনৈতিক দল থাকে, সেটা হচ্ছে ভারতীয় জাতীয় কংগ্রেস। আপনি দেখেছেন আঞ্চলিক দলগুলো আছে, আঞ্চলিকতার প্রয়োজন আছে, আমি অস্বীকার করি না। আমাদের স্থানীয় বিষয়গুলোকে, স্থানীয় মানুষকে, মাটিকে, এগুলোকে মূল্য দিতেই হবে। কিন্তু আমরা যেহেতু ভারতবর্ষের নাগরিক, এই অঞ্চলগুলোকে নিয়েই ভারতবর্ষ। তো শুধু আঞ্চলিকতা করলেও চলবে না, দেশটাকে আমাদেরকে ধরে রাখতে হবে। আর ধর্মীয় ক্ষেত্রে সাম্প্রদায়িক দৃষ্টিভঙ্গি নিয়ে বিজেপি বা আরও কিছু দল রয়েছে, সেগুলো আমার মনে করি যে সেটা আমাদের দেশকে মানে দেশের সমাজের সঙ্গে সেই দলগুলোর আদর্শগত কোনো সঙ্গতি নেই। তো সেইকাৰণে মই কৈছোঁ যে কংগ্ৰেছী হ'ল একমাত্ৰ দল, যি দলত আপুনি দেখি পাব যে হিন্দু, মুছলমান, অসমীয়া, বাঙালি আৰু মানে এই ধৰণৰ বিষয় নাই, মানে কোনো চিন্তাধাৰা নাই। কংগ্ৰেছে দেশৰ নাগৰিক, গোটেই নাগৰিককে মানে দেশৰ নাগৰিক হিচাপেই ভাবে। আৰু তাৰ লগতে মোৰ পাৰ্চনেল, মোৰ ছ'চিয়েল যে মোৰ আইডেণ্টিটিবিলাক আছে, সেইবিলাকৰ স্পেচ কংগ্ৰেছে দি থাকে। সেইকাৰণে কংগ্ৰেছই একমাত্ৰ পাৰ্টি, যি পাৰ্টি দেশৰ বাবে খুব দৰকাৰ। বিজেপিৰ নিচিনা এতিয়া যদি একটা কমিউনেল পাৰ্টি আজি অসমত অহাৰ পিছত কিভাবে মানুহৰ মাজত বিভাজন সৃষ্টি হৈছে, শুধু ধৰ্মৰ ওপৰত ভিত্তি কৰে নহয়, অঞ্চল, ভাষা, এই ডিফাৰেঞ্চটো আমাৰ বাবে কেতিয়াও মানে সেইটো ঠিক নহয়। আৰু সেইকাৰণে কংগ্ৰেছই একমাত্ৰ দল, যি দল দেশৰ মানুহক ধৰি ৰাখি দেশৰ উন্নতিৰ বাবে চিন্তা কৰি থাকে। তো সেইকাৰণে এই ৰিয়েলাইজেশ্যনটো গ্ৰেজুৱেলি মানুহৰ ভিতৰত আহি আছে। আৰু মই ভাবোঁ যে এই অহা ইলেকশ্যনত 2021 ইলেকশ্যনত কংগ্ৰেছ সেইকাৰণে বিপুল ভোটে জয়লাভ কৰি আকৌ অসমৰ ক্ষমতাত আহিব। ঠিক আছে, কিন্তু এটা অভিযোগো আছে, আমি নিৰপেক্ষভাৱে প্ৰশ্ন উত্থাপন কৰিব লাগিব যে বিশেষকৈ বিৰোধী দলবিলাকে, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, তেওঁলোকে ৰাজনৈতিক দল এইকাৰণে কৰা বুলি কৈছে, আৰু মহাজোঁটত যোৱাৰ প্ৰস্তাৱ, তেজস্বী যাদৱৰ প্ৰস্তাৱ বা আমাৰ ৰিপুণ বৰাৰ প্ৰস্তাৱ, হাগ্ৰামা মহিলাৰ প্ৰস্তাৱ বা অজিত বিহাৰৰ প্ৰস্তাৱ নাকচ কৰিছে, কৈছে যে
কি বিজেপি কি কংগ্ৰেছ সকলোৱে এটা ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে কৰে আৰু অসমৰ প্ৰতি এটা তেওঁলোকে আগুনীয়া মনোভাৱ দি আহিছে। গতিকে আমি অসমৰ সুৰক্ষাৰ কাৰণে আমাৰ দলটোৰ প্ৰয়োজন। সঁচাকৈ কিবা যদি আপুনি 83 পৰাই আছে, আপুনি এনেকুৱা দেখিছে নেকি যে আপোনালোকৰ দলটোৱে ইচ্ছাকৃতভাৱে অসমৰ প্ৰতি এটা চাইডলাইন মনোভাৱ এটা কৰিছে? এটা পলিটিকেল প্ৰফাগাণ্ডা। আপুনি জানে তাৰ আগতে অসম গণ পৰিষদো সেই একেই ইছ্যু লৈ ক্ষমতাত আহিছিল। তাৰ পিছত আহি ক্ষমতাত অহাৰ পিছত অসমৰ মানুহৰ কিবা উন্নতি কৰিব পাৰিছিল মানে AGP-য়ে, সেইটো মানুহে এতিয়া কম্পেয়াৰ কৰিলে এইবিলাক হৈছে আমি যদি আঞ্চলিকতাবাদী হওঁ মানে সঁচাকৈ, তেনেহ'লে আমাৰ অঞ্চলৰ মানুহৰ উন্নতি কেনেকুৱা হ'ব এইটো পলিটিকেল শ্লোগানে নহ'ব। তাৰ কাৰণে আমি আমাৰ প্ৰব্লেম যিবিলাক আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি কিভাৱে আমি ইকনমিক ডেভেলপমেণ্ট আনিব পাৰোঁ, কিভাৱে মানুহৰ কোএক্সিষ্টেঞ্চ এনচিয়'ৰ কৰিব পাৰোঁ, সেইকাৰণে আমি স্পেচিয়েল প্ৰগ্ৰাম ল'ব লাগে। আজি কংগ্ৰেছে অসমৰ বাবে স্পেচিয়েল পেকেজ দিছে, নানা ধৰণে সুযোগ সুবিধা দিছে এবং আপোনালোকে দেখিছে যে সেইটো খালি পলিটিকেল ক্লেইম নহয়। যেতিয়া তৰুণ গগৈ ক্ষমতাত আহিছিল তাৰ আগতে অসমৰ কি অৱস্থা আছিল আৰু এই 15 বছৰে অসমৰ কি অৱস্থা হৈছে। সুতরাং এইবিলাক হৈছে মানে এটা পলিটিকেল প্ৰফাগাণ্ডা। অসমৰ মানুহৰ উন্নতি কৰিব লাগিলে আমাৰ প্লেন প্ৰগ্ৰাম লাগিব। অসমীয়া মানুহৰ কি কৰে, অসমীয়া মানুহৰ মানে কালচাৰ হোক কিংবা ইকনমিক ডেভেলপমেণ্ট হোক, তাৰ বাবে লুৰিণজ্যোতিৰ কি স্পেচিয়েল প্ৰগ্ৰাম আছে সেইটো আমি দেখিব লাগে আগতে। শুধু মানুহৰ ইমোশ্যনক ব্লেকমেইল কৰি ক্ষমতাত আহি পাছত একো নহয়। কংগ্ৰেছ এনেকুৱা একটা ৰাজনৈতিক দল যে আঞ্চলিকতা মানে বৈচিত্র্যের মধ্যে ঐক্য। আপোনালোকে জানে যে জৱাহৰলাল নেহৰু কৈছিল আমাৰ ডিসকভাৰী অফ ইণ্ডিয়া নামক বিখ্যাত কিতাপখনত যে ইউনিটি ইন ডাইভাৰ্চিটি। আমাৰ ডাইভাৰ্চিটি লাগিব, সেই লগতে আমাৰ ইউনিটিও লাগিব। ইউনিটিত অধিক এমফেচিছ দি যদি আমাৰ ডাইভাৰ্চিটিবিলাক আমি ইগন'ৰ কৰি থাকোঁ সেইটোও ঠিক নহয়। আমাৰ ডাইভাৰ্চিটিত এনেকুৱা আমি ইম্পৰ্টেঞ্চ দিব নোৱাৰোঁ যেনেকুৱা আমাৰ ইউনিটিটি নষ্ট হৈ যায়। সেইকাৰণে মই ভাবোঁ যে এইবিলাক পলিটিকেল প্ৰভাগাণ্ডা, এইবিলাক আঞ্চলিকতাবাদে ময়ো বিশ্বাস কৰোঁ, কিন্তু সেই আঞ্চলিকতাবাদত যদি নেশ্যনেলিজমৰ স্থানটো নাথাকে কিংবা নেশ্যনেলিজমৰ যদি আঞ্চলিকতাবাদৰ স্থানটো নাথাকে, এই ধৰণে কোনো এক্সট্ৰিম ভিউ কংগ্ৰেছৰ কেতিয়াও মানি লোৱা নাই আৰু আমি ভাবোঁ যে সেইটো হ'ল আচল পথ। ঠিক আছে, অৰ্থাৎ আপুনি ক'ব বিচাৰে যে পলিটিক্সত কি অসম কি অন্য ৰাজ্য বা পলিটিক্সত ট্ৰেডিশ্যনেল যিটো ব্লেম গেম, যে শাসক পক্ষ বা নিজৰ এটা ওজন ৰাখিবৰ কাৰণে আনক এটা ব্লেম দিয়াৰ এইটো চলি থাকে পৰম্পৰাগতভাৱে ব্লেম গেম। এতিয়া আপুনি যিহেতু এগৰাকী অধ্যাপক আৰু আপোনাৰ কথাৰ পৰা এনেকুৱা লাগিছে আপোনাৰ এটা ভিজন এটা আছে, আপোনাৰ এটা অধ্যয়ন আছে। এগৰাকী অধ্যাপক হিচাপে আপুনি নিশ্চিতভাৱে এগৰাকী তীক্ষ্ণ মগজুৰ ব্যক্তি হ'ব আৰু অধ্যয়ন আপুনি কৰিব। কিন্তু মই কৈছোঁ যে এটা অভাৰঅল পলিটিকেল এটা ষ্টাডি আছে আপোনাৰ, যে কেনেকৈ এটা আগবঢ়াই নিব লাগে। যদি আপুনি বিধায়ক নিৰ্বাচিত হয়, প্ৰথমটো দায়িত্ব হ'ব আপোনাৰ হাইলাকান্দি, তাৰপিছত হয়তো আপুনি মন্ত্ৰী হ'লে বা মন্ত্ৰী নহ'লেও আপুনি বিধানসভাত নিজৰ অসম সম্পৰ্কে উত্থাপন কৰিব বিভিন্ন বিষয়। তথাপিতো প্ৰথম যদি আমি হাইলাকান্দিৰ কথাই সোধোঁ, কোনখিনি সমস্যাৰ সমাধান কৰিবলৈ এতিয়াও বাকী আছে, বা আপোনাৰ দৰে ব্যক্তি বিধায়কসকলে নিশ্চয় সমস্যাৰ ওপৰলৈকেও কিছু চিন্তা কৰিব, তো কোনখিনি চিন্তা কথা আমি জানিব পাৰোঁ আপোনাৰ পৰা? এতিয়া আমি যদি এইভাবে মই যদি মোৰ অপিনিয়নটো, আপুনি জানে যে আমাৰ মানে মাল্টিফেৰিয়াছ প্ৰব্লেম আছে। তাৰ মাজত যদি এই মুহূৰ্তে মই ডাঙৰ বুলি ভাবোঁ সেইটো হ'ল নিবনুৱা সমস্যা, আনএমপ্লয়মেণ্ট। ইমান এডুকেটেড নহয় এনেকুৱাও মানুহ আছে যে আনএমপ্লয়মেণ্ট এনেকুৱা বাঢ়ি গৈছে, সেইটো যদি আমি এড্ৰেছ কৰিব নোৱাৰোঁ তেনেহ'লে এই আনএমপ্লয়েড ইউথবিলাক মানে দিশাহীন হৈ আমাৰ কাৰণে দেশৰ কাৰণে সবচাইতে বড় এটা প্ৰব্লেম হৈ যাব। আৰু এতিয়া এই আগতে কিছুদিন আগতে লকডাউন হোৱাৰ কাৰণে বিশেষ কৰি মোৰ হাইলাকান্দি বা বৰাকবেলিত মানে আমি সেইটো ইনফৰমেশ্যনটো আগতে নাছিল মোৰ ওচৰত। মই দেখি পাইছোঁ যে হাইলাকান্দি বা বৰাকবেলিৰ পৰা সাম লাখছ আনএমপ্লয়েড ইউথ মানে কেম বেক ফ্ৰম হায়দৰাবাদ, বেংগালুৰু, মুম্বাই, তারা চেন্নাই। তো সেই অঞ্চলবিলাকত এতিয়া এই বিষয়টো মই ভাবিছিলোঁ যে যদি ভাৰতৰ মতো এটা কাণ্ট্ৰিত বাংগালোৰে যদি সেইবিলাক এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পাৰে, মুম্বাইতে যদি সেইবিলাক এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পাৰে, কিয় মই অসমত সেই মানে সুযোগটো আমাৰ আনএমপ্লয়েড ইউথৰ বাবে কৰিব নোৱাৰোঁ? তো সেইবাবে মোৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চটো হ'ব
যে এইটো এড্ৰেছ কৰা যে কেনেকুৱা আমি এডুকেটেড বা যারা আনএডুকেটেড শব্দটো ঠিকে নহয়, মানে কিছুমান পড়াশোনা কৰি বাহিৰত উলিয়াই গৈছে এনেকুৱা আমাৰ যারা যুৱক যুৱতী আছে তাত মানে এই মানুহবিলাকৰ কেনেকুৱা আমি এমপ্লয়মেণ্ট লোকেল ৰিসোর্স ইউজ কৰি আমি কেনেকুৱা দিব পাৰোঁ সেইটো মোৰ ফাৰ্ষ্ট প্ৰেফাৰেন্স হ'ব। আছে তাৰমানে ক'ব খুজিছে আপুনি যে অসমত সেই ব্যৱস্থাটো আছে, যদি তেওঁলোকে পাৰে আমি কিয় নোৱাৰোঁ? এই প্ৰশ্নটো মনলৈ আপোনাৰ নিশ্চয় এইকাৰণেই আহিছে কাৰণ আমাৰ পৰ্যাপ্ত চেল্ফ চাফিচিয়েণ্ট হ'ব পৰাকৈ আমাৰ নেচাৰেল ৰিচোৰ্চ আছে, মাত্ৰ এটা সঠিক ছিষ্টেমৰ প্ৰয়োজন, সঠিক চিন্তাৰ প্ৰয়োজন। নিশ্চয়ই সেইটো সেই কথাতেই আমি মানে কৈছোঁ যে আমাৰ লোকেল ৰিসোর্স ইউজ কৰি আসাম ইজ ফুল অফ নেচাৰেল ৰিসোর্সেছ, তো সেই ক্ষেত্রে আমি লোকেল ৰিসোর্স ইউজ কৰি কেনেকুৱা এমপ্লয়মেণ্ট জেনাৰেট কৰিব পাৰোঁ সেইভাবে মই মানে ভাবি আছোঁ এতিয়া। Myself, Mrs. Niharika Dole Datta, a faculty member of Luit International Academy, Bokaghat, represent about our ex-MLA Sri Jiten Gogoi sir, his aspires and his dreams in educational field. Our ex-MLA Sri Jiten Gogoi sir has taken many initiatives in many fields, out of which he has taken a beautiful initiative in building educational sectors for human resource development. He has created an institution in the name of Luit International Academy, situated in the Bokaghat subdivision, which follows CBSE curriculum. This institution was established in the year 2014, and now it's been 6 years running successfully. The institution has started from zero and upgraded it to a beautiful level till date. The scenario of the outlook of the institution is surrounded by many different species of flora and fauna. The institution has many future plans projects up to the university level. Sir Jiten Gogoi sir has many beautiful dreams and aspires to fulfill his desire to go through this educational institution. I wish him best of luck for his future plans, projects. Thank you. লুইতৰ বুকুত আছে হাতু সূৰুজৰ শক্তি, লুইতৰ সুতেই দিছে জনজীৱনক গতি। এই লুইতেই দুয়ো পাৰে জাতি কুল নেওচি, লুইতেই দুয়ো পাৰে জাতি কুল নেওচি, বিলাইছে চেনে প্ৰীতি। লুইত নহয় মহাকাল, লুইত নহয় জঞ্জাল, লুইত জনজীৱনৰ প্ৰাণ, লুইত আশা ভৰসাৰ গান, লুইত জনজীৱনৰ প্ৰাণ, লুইত আশা ভৰসাৰ গান। লুইতৰ প্ৰচণ্ড শক্তি, সেই শক্তিয়ে হয় যদি মানুহৰ বাবে আকাশ। লুইতৰ উত্তাল গতি, সেই গতিয়েই তোলে যদি দুয়ো পাৰে ওংকাৰ। তেনে দূৰ যে মানুহৰ শক্তি আৰু জ্ঞান বিজ্ঞান প্ৰযুক্তি, তেনে দূৰ যে মানুহৰ শক্তি আৰু জ্ঞান বিজ্ঞান প্ৰযুক্তি, হ'ব মাথো আহুকাল। লুইত নহয় মহাকাল, লুইত
নহয় জঞ্জাল লুইত জন জীৱনৰ প্ৰাণ লুইত আশা ভৰসাৰ গান লুইত জন জীৱনৰ